ৰংঘৰত আহি কোনোবাই অসমীয়া জাতিক সামান্যতমো আঙুলি টুৱাব, সেই আঙুলি কেতিয়াও আমি জীয়াই থাকিবলৈ নিদিওঁ। সেই আঙুলি ভাঙি পেলোৱা হ'ব। একদম স্পষ্ট কথা, কোনো তাত ইফাল সিফাল নাই। ক'ৰ ৰফিকুল ইছলাম হেতুক তাক গ্ৰেপ্তাৰ কৰিব লাগে, একদম ৰাম পিটন দিব লাগে পুলিচে, তাক ৰাম পিটন দিব লাগে আৰু তাক অসমৰ মানুহৰ সন্মুখত একদম আঁঠু কাঢ়ি ক্ষমা খুজিবৰ কাৰণে বাধ্য কৰিব লাগে। ৰংঘৰত আহি কোনোবাই অসমীয়া জাতিক সামান্যতমো আঙুলি টুৱাব, সেই আঙুলি কেতিয়াও আমি জীয়াই থাকিবলৈ নিদিওঁ। সেই আঙুলি ভাঙি পেলোৱা হ'ব। একদম স্পষ্ট কথা, কোনো তাত ইফাল সিফাল নাই। ক'ৰ ৰফিকুল ইছলাম হেতুক তাক গ্ৰেপ্তাৰ কৰিব লাগে, একদম ৰাম পিটন দিব লাগে পুলিচে, তাক ৰাম পিটন দিব লাগে আৰু তাক অসমৰ মানুহৰ সন্মুখত একদম আঁঠু কাঢ়ি ক্ষমা খুজিবৰ কাৰণে বাধ্য কৰিব লাগে।